ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ পৰা এক স্কলাৰশ্বিপ আহিছে যিসকলে ৰিচেণ্টলি অৰ্থাৎ 2025 বৰ্ষত HSLC মেট্ৰিক আৰু HS অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী যদি পাছ কৰিছে তোমালোকৰ বাবেই হৈছে এই স্কলাৰশ্বিপটো আৰু যাৰ নাম হৈছে জ্ঞান বিকাশ বঁটা যিসকলে HSLC 2025ত পাছ কৰিছে আৰু যদি স্ক্ৰিনত দেখাই পাইছে 60% বা তাতকৈ যদি বেছি নম্বৰ লাভ কৰিছা কিন্তু ঠেঙাল কছাৰী ছাত্ৰ-ছাত্ৰী হ'ব লাগিব আৰু তেতিয়া 10,000 টকা লাভ কৰিব পাৰিবা আৰু যিসকল ঠেঙাল কছাৰী ছাত্ৰ-ছাত্ৰী হয় তেনেহলে অসমৰ অল ডিস্ট্ৰিক্টে ইয়াত এপ্লাই কৰিব পাৰিব কিন্তু ঠেঙাল কছাৰী হ'ব লাগিব আৰু যি প্ৰাইভেট স্কুলত যদি পঢ়িছিলা তেতিয়াও প্ৰাইভেট স্কুলত পঢ়িলেও ইয়াৰ বাবে এলিজিবল হৈ যাব আৰু যিসকল অঠেঙাল ছাত্ৰ-ছাত্ৰী আছে যি স্ক্ৰিনত দেখাই পাইছে তেওঁলোকৰ বাবেও স্কলাৰশ্বিপ আহিছে কিন্তু 70% বা তাতকৈ বেছি পাৰ্চেন্টেজ পাব লাগিব যি মেট্ৰিকত আৰু একে সেম 10,000 টকাই লাভ কৰিব পাৰিবা কিন্তু অঠেঙাল যিসকল ছাত্ৰ-ছাত্ৰী আছে সেইসকলে যদি এপ্লাই কৰিব বিচাৰে তেনেহলে যি ঠেঙাল কছাৰী ছাত্ৰ শাসিত পৰিষদৰ যি এলেকা তেওঁলোকে কিছুমান এলেকা অলৰেডি তেওঁলোকে নিৰ্ধাৰিত আছে এলেকাৰ ভিতৰত হ'ব লাগিব তেতিয়া ইয়াৰ বাবে প্ৰযোজ্য হ'ব আৰু যি এলেকা বিষয়ে মই অলপ পিছত কৈ আছো আপোনালোকে দেখাই পাব অঠেঙাল ছাত্ৰ-ছাত্ৰী যদি হয় তেনেহলে প্ৰাইভেট স্কুলত যদি পঢ়িছিলা তেনেহলে ইয়াৰ বাবে এলিজিবল নহব ওকে ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী যিসকল 2025ত পাছ কৰিছে সেইসকলৰ বাবেও স্কলাৰশ্বিপ আহিছে স্ক্ৰিনত দেখাই পাইছা 60% বা তাতকৈ বেছি যদি পাৰ্চেন্টেজ আছে হায়াৰ ছেকেণ্ডাৰী তেনেহলে ইয়াৰ বাবে এলিজিবল হ'ব 10,000 টকা লাভ কৰিব পাৰিব কিন্তু এটো ঠেঙাল কছাৰী ছাত্ৰ-ছাত্ৰী হ'ব লাগিব আৰু যদি ঠেঙাল কছাৰী ছাত্ৰ-ছাত্ৰী হয় তেনেহলে যি অসমৰ অল ডিস্ট্ৰিক্টে ইয়াত এপ্লাই কৰিব পাৰিব আৰু লগতে প্ৰাইভেট স্কুলত যদি পঢ়িছা তেতিয়াও ইয়াৰ বাবে এলিজিবল হৈ যাবা আৰু ইয়াৰ পিছত একে হায়াৰ ছেকেণ্ডাৰী বাবে আহিছে কিন্তু এইবাৰ অঠেঙাল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহিছে যিসকল অঠেঙাল আছে সেইসকলে ইয়াত এপ্লাই কৰিব পাৰিব কিন্তু 70% বা তাতকৈ বেছি নম্বৰ লাগিব একে 10,000 এ স্কলাৰশ্বিপ হিচাপে লাভ কৰিব পাৰিবা কিন্তু যিসকল অঠেঙাল ছাত্ৰ-ছাত্ৰী আছে সেইসকলে যি ঠেঙাল কছাৰী ছাত্ৰ শাসিত পৰিষদৰ সেই এলেকাত বসবাস কৰা হ'ব লাগিব আৰু সেই এলেকাৰ বিষয়ে মই ক'লৈ অলপ পিছত মই দেখাই আছো আপোনালোকে দেখা পাব কিন্তু যিসকল অঠেঙাল ছাত্ৰ-ছাত্ৰী আছে সেইসকলে যদি প্ৰাইভেট স্কুলত পঢ়িছে তেনেহলে এলিজিবল নহয় আৰু যিসকলে যদি এইবিলাক যি চৰ্ত দিয়া আছে মই ক'লোৱে আপোনালোকে স্ক্ৰিনত যি দেখাই পাইছে নিজেও এই ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰিব ভালদৰে যদি এলিজিবল হৈ যায় যদি সকলো ক্ৰাইটেৰিয়া আপোনালোকৰ লগত মিল খাইছে তেনেহলে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিবা আৰু এই স্কলাৰশ্বিপটো যি এডভাৰটাইজমেন্ট প্ৰকাশ পোৱাৰ 15 দিনৰ ভিতৰতে তোমালোকে পঠিয়াই দিব লাগিব অৰ্থাৎ যিমান সোনকালে পাৰি সিমান সোনকালে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ পিছত মই এপ্লাই কিদৰে পাই মই দেখাইছো বাৰু যদি এপ্লাই কৰিব বিচাৰে তেনেহলে পোষ্ট অফিচৰ দ্বাৰা আপোনালোকে যি এপ্লিকেশন ফৰ্মৰ লগত যি মাৰ্কশ্বিট আছে সেইবিলাক দি দিব লাগিব বা যিটো আমাৰ কুৰিয়াৰ সাৰ্ভিস আছে DTDC অৰ্থাৎ কুৰিয়াৰ যিটো সাৰ্ভিস তাৰ জৰিয়তে সেন্ড কৰিব পাৰে তেওঁলোকৰ যি এড্ৰেছ আছে ঠেঙাল কছাৰী ছাত্ৰ শাসিত পৰিষদ অসম তিতাবৰ যিটো ডাক বৰুৱা জান জিলা যোৰহাট পিন নম্বৰ দিয়া আছে এই এড্ৰেছটো যি স্ক্ৰিনত দেখা পাইছে তালে পঠিয়াই দিব লাগিব আৰু এপ্লিকেশন ফৰ্মখন এই ভিডিঅ'ৰ তলত ডেসক্ৰিপচনতে থাকিব ডাউনলোড কৰি ল'ব পাৰিব ফিল আপ কৰি ল'ব তাৰ পিছত এপ্লাই কৰি দিব পাৰিব এপ্লিকেশন ফৰ্মখন যি স্ক্ৰিনত তোমালোকে দেখাই পাইছে আৰু লগত ইয়াত কি ডকুমেন্ট দিব লাগিব যি দেখাই পাইছে কাষ্ট সাৰ্টিফিকেট দিব লাগিব পাছ সাৰ্টিফিকেট দিব লাগিব অৰ্থাৎ যদি হাই সেকেন্ডাৰী পাছ কৰিছে হাই সেকেন্ডাৰী আৰু যদি মেট্ৰিক পাছ কৰিছে মেট্ৰিকৰ পাছ সাৰ্টিফিকেট দিব লাগিব যোনটো স্কলাৰশ্বিপ এপ্লাই কৰিছে সেই অনুসৰি ওকে তাৰপিছত মাৰ্কশ্বিট দিবই লাগিব যেটো এক্সামত পাছ কৰিছে হেয়া আৰু বেংক পাছবুক দিব লাগিব আৰু যি ওৱান ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফি দিব লাগিব এই যি ফৰ্মখনত যি পাছপোৰ্ট সাইজ ফটোগ্ৰাফি দেখা তাত আপোনালোকে লগাই পিনে দিব লাগিব আঠা লগাই পিনে দিব লাগিব আৰু যদি সকলো ইয়াত ভালদৰে চাই ল'ব যি ফিল আপ কৰিব লগা হয় এইবিলাক ভালদৰে ফিল আপ কৰি ল'ব আৰু লগতে আপোনালোকে যিখন স্কুলত ইনষ্টিটিউটত পাছ কৰিলা তাৰ পৰা এই যি ফৰ্মখন ফিল আপ কৰি তেওঁলোকৰ পৰা সিগনেচাৰ এটা লৈ আনিব লাগিব যি হেডৰ পৰা এই যি ফৰ্মখনতে লিখা থাকিব একদম ভালদৰে পঢ়ি ল'বা চাই ল'ব পাৰিবা আৰু অঠেঙাল যিসকল আছে সেইসকলে যদি এপ্লাই কৰিব বিচাৰে মই ইতিমধ্যে কৈছিলো যে কি এৰিয়া আছে ডিস্ট্ৰিক্ট হিচাপত যদি চাও যোৰহাট গোলাঘাট লখিমপুৰ ধেমাজি ডিব্ৰুগড় এই পাঁচখন ডিস্ট্ৰিক্ট আছে এই পাঁচখন ডিস্ট্ৰিক্টৰ হলেও কিন্তু সকলোৱে এপ্লাই কৰিব নোৱাৰিবা যিসকল অঠেঙাল কছাৰী আছে সেইসকলৰ বিষয়ে মই কৈ আছো ওকে এই ডিস্ট্ৰিক্টৰ কিছুমান এৰিয়া তেওঁলোকে সিলেক্ট কৰিছে যি স্ক্ৰিনত দেখাই পাইছে তিতাবৰ কছাৰী গাঁও ওকে তেনেকে স্ক্ৰিনত দেখাইছে মিলন নগৰ তেনেকুৱা ইয়াত কিছুমান লিডিছে লিষ্টখনত আৰু মই ভিডিঅ'ৰ তলৰ ডেসক্ৰিপচনতে দি দিম এই লিষ্টখন ভালদৰে পঢ়ি ল'বা তোমালোকৰ ডিস্ট্ৰিক্টৰ নিজৰ যি ডিস্ট্ৰিক্ট পাঁচখন ডিস্ট্ৰিক্ট যোৰহাট গোলাঘাট লখিমপুৰ ধেমাজি ডিব্ৰুগড় যি অঠেঙাল কছাৰী সেইসকলে যদি এপ্লাই কৰিব বিচাৰে তেনেহলে এই ডিস্ট্ৰিক্টৰ যি ভিলেজ এৰিয়াত আমাৰ যি ঠেঙাল কছাৰী ছাত্ৰ শাসিত পৰিষদৰ অন্তৰ্গত হয় নে নহয় নিজৰ যি ভিলেজখন ভালদৰে চাই ল'ব তাৰপিছতে এপ্লাই কৰিব পাৰিব মই ভিডিঅ'ৰ তলৰ ডেসক্ৰিপচনত এই যি গোটেই লিষ্টখন ভালদৰে দিম ভালদৰে নিজে পঢ়ি ল'বা তাৰপিছত এপ্লাই কৰি দিবা
আৰু যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে তলত কমেণ্ট কৰিবা, মই উত্তৰ দি দিম। আৰু আজিলৈ ইমানেই, ধন্যবাদ।